নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ জব এডুকেশ্যন ইউটিউব চেনেল 2 জবলৈ। বন্ধু বান্ধৱীসকল, আগৰ দৰে আজিও এটা বিশেষ বিজ্ঞাপন লৈ আপোনালোকৰ ওচৰলৈ আহিছোঁ। আজি যিটো বিজ্ঞাপন লৈ আপোনালোকৰ ওচৰলৈ আহিছোঁ, এই বিজ্ঞাপনটো ৱাটাৰ ৰিচোৰ্চ ডিপাৰ্টমেণ্টৰ পৰা আহিছে। অসম চৰকাৰৰ অধীনত এই পদসমূহ অনলাইন আবেদন কেতিয়াৰ পৰা আৰম্ভ হ'ব, ইয়াৰ আবেদন কৰিবলৈ হ'লে আপোনালোকৰ বয়স কিমান লাগিব, শিক্ষাগত অৰ্হতা কিমান প্ৰয়োজন হ'ব, পদ কিমান আছে ইত্যাদি সকলোখিনি বিষয়ে জানিবৰ কাৰণে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব বুলি মই আশা ৰাখিলোঁ। বন্ধু বান্ধৱীসকল, আপোনালোক যদি মোৰ চেনেলত প্ৰথমবাৰলৈ আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা অল নটিফিকেশ্যনটো অন কৰি দিব। আহকচোন আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। বন্ধু বান্ধৱীসকল, আপোনালোকে বিজ্ঞাপনটো নিশ্চয় দেখা পাইছে। এইটো বিজ্ঞাপনটো অসম লোকসেৱা আয়োগৰ পৰা প্ৰকাশ কৰিছে। এই বিজ্ঞাপনটো প্ৰকাশ কৰিছে আপোনালোকৰ 5 মে' 2025। এইটো আপোনালোকে দেখিছে 5 মে' 2025 তাৰিখে বিজ্ঞাপনটো প্ৰকাশ কৰিছে। ইয়াতে মুঠ পদ আছে আপোনালোকৰ 17টা। এইটো আপোনালোকে দেখিছে টোটেল পদ আছে 17টা আৰু পদটো আহিছে আপোনালোকৰ ৱাটাৰ ৰিচোৰ্চ ডিপাৰ্টমেণ্ট। এইটো আপোনালোকে দেখিছে ৱাটাৰ ৰিচোৰ্চ ডিপাৰ্টমেণ্টৰ পৰা পদটো আহিছে। এতিয়া আমি আহোঁ এই পদকেইটা কোন কেটেগৰীত কিমানটা পদ আছে এইকেইটাৰ বিষয়ে। আপোনালোকে চাব পাৰিব অপেন কেটেগৰীত মুঠ পদ আছে 10টা, তাৰে 4টা পদ আপোনালোকৰ ওমেন ৰিজাৰ্ভেশ্যন দিয়া হৈছে। আৰু OBC ৰিজাৰ্ভেশ্যনত আপোনালোকৰ মুঠ পদ আছে 4টা, তাৰে 2টা পদ ওমেনৰ কাৰণে দিয়া হৈছে। আৰু ৰিজাৰ্ভ ফৰ OBC এইটো 3 টাইপ এণ্ড আদিবাসী কমিউনিটিৰ কাৰণে আহিছে, এটা পদ আছে ইয়াতে। আৰু SCৰ কাৰণে ইয়াত কোনো ধৰণৰ ৰিজাৰ্ভেশ্যন পদ নাই। আৰু STৰ কাৰণেও ST প্লেনৰ কাৰণেও কোনো ধৰণৰ ৰিজাৰ্ভেশ্যন পদ নাই। ST হিলছৰ কাৰণে ইয়াতে 2টা পদ আছে, তাৰে এটা পদ ওমেনৰ কাৰণে দিয়া হৈছে। টোটেল আপোনালোকৰ পদ হৈ গ'ল 17টা, তাৰে 7টা পদ ওমেনৰ কাৰণে ৰিজাৰ্ভেশ্যন দিয়া হৈছে। এইখিনি পদখিনি আছিলে, আপোনালোকে গোটেইখিনি পদ দেখিলে। আৰু ইয়াতে PWBD কেণ্ডিডেটসকলৰ কাৰণেও এটা পদ ৰিজাৰ্ভেশ্যন দিয়া হৈছে। এইটো আপোনালোকে দেখিলে মুঠ পদ যিহেতু 17টা আছে। ইয়াৰ কাৰণে আপোনালোকৰ যিটো দৰমহা হ'ব, দৰমহাটো কিমান হ'ব আপোনালোকে চাওক। দৰমহাটো আপোনালোকৰ পে স্কেল প্লাছ গেট পে প্লাছ আদাৰ এলাউঞ্চেছ আহিব। ইয়াতে আপোনালোকৰ পে স্কেলটো 14,000 টকাৰ পৰা আৰম্ভ হ'ব, 70,000 টকালৈকে হ'ব। আৰু গেট পে'টো আপোনালোকৰ ইয়াতে থাকিব 8,700 টকা। আৰু পে বেণ্ডটো আপোনালোকৰ হ'ব 2। গতিকে আপোনালোকে ইয়াতে দৰমহাটো আপোনালোকৰ কিমান হ'ব সেইটো জানিব পাৰিলে। ইয়াৰ পিছত আমি আহোঁ এই পদকেইটাৰ কাৰণে আপোনালোকৰ যিটো ইলিজিবিলিটিৰ যিটো ক্ৰাইটেৰিয়া আছে, ইয়াত আপোনালোকে ইলিজিবল হ'বলৈ হ'লে আপোনালোকে মাষ্ট বি ইণ্ডিয়ান চিটিজেন হ'ব লাগিব, নাম্বাৰ 1। নাম্বাৰ 2, আপোনালোকৰ পাৰ্মানেণ্ট ৰেচিডেণ্ট ইন আছামৰ হ'ব লাগিব। এইটো ইয়াতে উল্লেখ আছে, পাৰ্মানেণ্ট ৰেচিডেণ্ট চাৰ্টিফিকেট ইছ্যুড ইন আছামৰ হ'ব লাগিব, তেতিয়া আপোনালোকে এই পদৰ কাৰণে যোগ্য হ'ব। আৰু 2 নম্বৰ, আপোনালোকৰ যিটো এডুকেশ্যনেল কোৱালিফিকেশ্যনটো আপোনালোকৰ ইয়াতে কেণ্ডিডেট মাষ্ট হেভ 3 years ডিপ্ল'মা ইন মেকানিকেল ইঞ্জিনিয়াৰিং। 3 বছৰ আপোনালোকৰ মেকানিকেল ইঞ্জিনিয়াৰিঙত ডিপ্ল'মা থাকিব লাগিব, তেতিয়া আপোনালোকে এপ্লাই কৰিব পাৰিব এই পদৰ কাৰণে। যিহেতু পদটো হৈছে মেকানিকেল ইঞ্জিনিয়াৰিং পদ আছে, গতিকে আপোনালোকে এইটো ডিপ্ল'মাটো আপোনালোকৰ খুব প্ৰয়োজন হ'ব। আৰু ইয়াৰ কাৰণে আপোনালোকৰ বয়সৰ কথাটো ইয়াতে উল্লেখ আছে। বয়সটো 18 বছৰৰ পৰা 40 বছৰৰ ভিতৰত হ'ব লাগিব, 1/1/2025লৈকে। 1 জানুৱাৰীলৈকে আপোনালোকৰ 18ৰ পৰা 40ৰ ভিতৰত হ'ব লাগিব। আৰু ইয়াতে কেটেগৰী ৱাইজত আপোনালোকৰ আপাৰ এজৰ ৰিলেক্সেশ্যন পাব। যেনে আপোনালোকৰ SC আৰু ST কেণ্ডিডেটসকলে 45 yearsলৈকে কৰিব পাৰিব। আৰু OBC কেণ্ডিডেটসকলে 43 yearsলৈকে এপ্লাই কৰিব পাৰিব। এক্স ছাৰ্ভিচমেন যদি আছে তেওঁলোকে 42 yearsলৈকে এপ্লাই কৰিব পাৰিব। ঠিক তেনেদৰে PWBD কেণ্ডিডেটসকলে 10 বছৰ ৰিলেক্সেশ্যন পাব। আৰু SC ST যদি হয় তেনেহ'লে আনৰিজাৰ্ভ কেণ্ডিডেটসকলেও ঠিক তেনেধৰণে পাব। ইয়াতে ৰিজাৰ্ভেশ্যন PWBD কেণ্ডিডেটসকলে এইখিনি কথা ইয়াতে উল্লেখ আছে। SC আৰু ST বা OBC বা আনৰিজাৰ্ভ কেণ্ডিডেটসকলেও ইয়াতে PWBD কেণ্ডিডেটসকলে পাব 10 বছৰ আপাৰ এজৰ ৰিলেক্সেশ্যন। অৰ্থাৎ তেওঁলোকে 40ৰ জেগাত 50 বছৰ বয়সলৈকে তেওঁলোকে এপ্লাই কৰিব
পাৰিব। ইয়াৰ কাৰণে আপোনালোকে ক্লাছ 10 বা ক্লাছ 12 এক্সামিনেশ্যনৰ এডমিট কাৰ্ড বা পাছ চাৰ্টিফিকেট বা মাৰ্কশ্বিট আপোনালোকে ইয়াতে প্ৰডিউচ কৰিব পাৰিব বা ডেট অফ বাৰ্থো আপোনালোকে প্ৰডিউচ কৰিব পাৰিব। এইখিনি কথা ইয়াতে উল্লেখ আছে, আপোনালোকে চাই ল'ব পাৰিব। আৰু ইয়াতে আপোনালোকৰ যিটো মেইন এছেঞ্চিয়েল আপোনালোকৰ ডেট, এই ডেটকেইটা আপোনালোকে জানি ল'ব লাগে। আপোনালোকৰ ইয়াৰ অনলাইন যিটো আবেদন, অনলাইন আবেদনটো 8 মে'ৰ পৰা আৰম্ভ হ'ব। অৰ্থাৎ আজিৰ পৰা এই মই ভিডিঅ' বনাই থকা তাৰিখৰ পৰা আপোনালোকে অনলাইন আবেদন কৰিব পাৰিব। আৰু 7 জুন 2025লৈকে আপোনালোকে এপ্লাই কৰিব পাৰিব। আৰু ইয়াৰ কাৰণে যিটো আপোনালোকৰ এটা এপ্লিকেশ্যন ফিজ পে'মেণ্ট কৰিব লাগিব, সেইটো পে'মেণ্টটো আপোনালোকে 9 জুনৰ ভিতৰত পে'মেণ্ট কৰিব লাগিব। পে'মেণ্ট আপোনালোকে কিমান কৰিব লাগিব এইটো চাওক। যিসকল জেনেৰেল কেটেগৰী কেণ্ডিডেট আছে তেওঁলোকে 297.2 ৰুপিজ, আৰু যিসকল OBC আৰু MOBC তেওঁলোকে 197.2 ৰুপিজ, আৰু SC ST BPL আৰু PWBD কেণ্ডিডেটসকলে 47.2 ৰুপিজ পে'মেণ্ট কৰিব লাগিব। এইটো অনলাইন থ্ৰু। অনলাইন আপোনালোকে ডেবিট কাৰ্ড বা ক্ৰেডিট কাৰ্ডৰ সহায়ত বা নেট বেংকিঙৰ সহায়ত আপোনালোকে এইটো পে'মেণ্টটো কৰিব লাগিব। এইটো আপোনালোকৰ পে'মেণ্টৰ কথা আহিলে। এতিয়া টোটেল কথাখিনি আপোনালোকক জনাই দিলোঁৱেই। আৰু আপোনালোকে কেনেধৰণে এপ্লাই কৰিব, এপ্লাই কৰিবলৈ হ'লে যিটো APSCৰ যিটো অফিচিয়েল ৱেবছাইট আছে ৰিক্ৰুইটমেণ্টৰ, এই ৱেবছাইটত যাব। এইটো ৱেবছাইটটো আপোনালোকক দেখাই দিছোঁ, apscrecruitment.in। এই ৱেবছাইটত গৈ আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কৰি আপোনালোকে আবেদনটো কৰিব পাৰিব। আবেদনৰ ডেটকেইটা আপোনালোকৰ ক'লোৱে মই, কোনকেইটা ডেটৰ পৰা আপোনালোকে আবেদন কৰিব পাৰিব। এতিয়া সকলোখিনি কথা আপোনালোকক জনালৈ। এতিয়া আপোনালোকে পোষ্টটো আপোনালোকে কি পোষ্ট সেইখিনি কথাও জানিলে সকলোখিনি কথা। পোষ্টটো যিহেতু জুনিয়ৰ ইঞ্জিনিয়াৰ, এইটো জুনিয়ৰ ইঞ্জিনিয়াৰ পদ হয়। এইটো ৱাটাৰ ৰিচোৰ্চ ডিপাৰ্টমেণ্টত পদসমূহ আহিছে। গতিকে আপোনালোকে আশা কৰোঁ এই পদসমূহৰ কাৰণে আবেদন কৰিব। আজিলৈ ইমানেই। যদি আপোনালোকৰ ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব। থেংক ইউ।